যিসকলে ইণ্ডিয়ান আৰ্মিৰ পতাৰত যাম বুলি ভাবি আছে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। আপোনালোকে ভিডিঅ'বোৰ সম্পূৰ্ণকৈ নাচায় তাৰপিছত আপোনালোকে কমেণ্ট কৰি থাকে। গতিকে মই এই ভিডিঅ'টো আজি প্ৰস্তুত কৰিছোঁ যে যিসকলে যাব সেইসকলৰ আপোনালোকৰ ৰেলী প্লেচটো কোন জেগাত হ'ব, আপোনালোকৰ ডকুমেণ্টছখিনি কি লৈ যাব লাগিব, গোটেই এই ভিডিঅ'ত ডিটেইলছ আলোচনা কৰিম। গতিকে স্ক্ৰিপ্ট কৰি নাচাব ভিডিঅ'বোৰ, আপোনালোকে স্ক্ৰিপ্ট কৰি চাই ভিডিঅ'বোৰ পিছত আপোনালোকে কমেণ্ট কৰি সুধি থাকে। গতিকে মই পুৰা ডিটেইলছত বুজাই দিব চেষ্টা কৰিম কোনখিনি জেগাত ল'ব, কোনটো ষ্টেডিয়ামত ল'ব আৰু ডকুমেণ্টছ আপোনালোকৰ কি লাগিব গোটেইখিনি বুজাই দিবলৈ চেষ্টা কৰিম। আপোনালোকে কিমান তাৰিখৰ পৰা ইণ্টাৰভিউটো হ'ব, কিমান তাৰিখে আপোনালোকে যাব লাগিব, গোটেই ডিটেইলছত বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ এই ৰেলীটো হ'ব 8 মে'ৰ পৰা 13 মে'লৈকে, ঠিক আছে। 8, 9, 10, 11, 12, 13 মোটামুটি পুৰা 6 দিন ল'ব। 6 দিনত আপোনালোকে যিকোনো ডিষ্ট্ৰিক্টৰে নহওক, আপোনালোকে কোনো এটা দিনত গ'লে হ'ল। 8 তাৰিখে যাওক, 9 তাৰিখে যাওক, 10 তাৰিখে যাওক, 13 তাৰিখে লওক। যিসকলে লাইন পাতিব সেইদিনাখন যিমান কেণ্ডিডেট হ'ব সেইদিনাখনে আপোনালোকৰ ৰেলীটো কৰাই দিব, ঠিক আছে। আপোনালোকে ৰেলীটো গম পাইছে, আপোনালোকৰ ৰেলীটো 100 মিটাৰ ৰেচ কৰিব দিব। 100 মিটাৰ ৰেচত আপোনালোকে নিশ্চয় যেনে 15জন 20জনকৈ এনেকুৱাকৈ দিয়ে। তাৰে আপোনালোকে 5জন 6জনকে চিলেকশ্যন কৰিব, কাৰণ কিয় চবেই নোৱাৰে। আপোনালোকে 100 মিটাৰ ৰানিঙত আপোনালোকৰ কোনো টাইম নাথাকে, তাতে 1st, 2nd, 3rd, 4th এনেকুৱালৈকে ৰাখিব। আপোনালোকৰ 25 কেজি ওজনৰ বালি বা কিবা বস্তু ভৰাই কিনে সিহঁতে কান্ধত লৈ কিনে 100 মিটাৰ ৰানিং কৰিব দিব। পিছত এই ৰেলীটো আপোনালোকৰ লেপন ষ্টেডিয়াম, ঠিক আছে। আপোনালোকে নোট কৰি লওক, এইটো লেপন ষ্টেডিয়াম, এইটো ভালকৈ আপোনালোকে নোট কৰি ল'ব, ঠিক আছে। লেপন ষ্টেডিয়াম, দিৰাং, অৰুণাচল প্ৰদেশ, ঠিক আছে। আপোনালোকে পুৰা নোট কৰি ল'ব। সেই এড্ৰেছত আপোনালোকে 8 তাৰিখৰ পৰা 13 তাৰিখৰ ভিতৰত যিকোনো এটা দিনত গ'লে হ'ল, যিকোনো ডিষ্ট্ৰিক্টৰে নহওক, ঠিক আছে। এইটো হৈছে 46 ইনফেণ্ট্ৰি বেটেলিয়ন তৰফৰ পৰা লৈছে ইণ্ডিয়ান আৰ্মিৰ পতাৰৰ। লগতে নটিছত ইয়াত লিখি দিছে যে সিহঁতে ইয়াতে পোষ্টখিনি আছে, 600টা পোষ্ট আছে। আৰু আপোনালোকে যাওঁতে ডকুমেণ্টছ কি লৈ যাব? 1 নম্বৰতে আপোনালোকৰ আধাৰ কাৰ্ড, 2 নম্বৰতে আপোনালোকৰ পুলিচ ভেৰিফিকেশ্যন। এতিয়া কিছুমানে কৈ আছে, কিছুমানে মোক কমেণ্ট কৰি কৈ আছে, দাদা কি পুলিচ ভেৰিফিকেশ্যন যাওঁতে লৈ যাব লাগিব নে পিছত দিলে? এইটো যাওঁতে লৈ যাব লাগিব, ৰবাৰে যাওঁতে লৈ যাব লাগিব। কাৰণ কিয়, এইটো আপুনি যদি তাত চিলেকশ্যন হৈ যায় আপোনাক ৰাখিয়ে থৈ দিব, বাৰে বাৰে ঘৰ অহা যোৱা কৰি থাকিব নিদিয়ে সিহঁতে, ঠিক আছে। আপোনালোকে গোটেই পুলিচ ভেৰিফিকেশ্যনটো বনাই লওক। এতিয়া পুলিচ ৰিপৰ্টটো আপোনালোকে কেনেকৈ ওলাব? আপোনালোকে সেৱা সেতু ছাইডত যাওক, সেৱা সেতু ছাইডত গ'লে মানে আপোনালোকে তাত পুলিচ ভেৰিফিকেশ্যন বুলি অপশ্যন আছে, তাত যাই অনলাইন এপ্লাই কৰি দিয়ক। অনলাইন এপ্লাই কৰাৰ পিছত 3 দিনমান পিছত আপোনালোকক থানালৈ ফোন কৰি নিজে মাতিব সিহঁতে। ফোন কৰাৰ পিছত আপোনালোকৰ ডকুমেণ্টছখিনি লৈ যাব লাগিব। ডকুমেণ্টছখিনি লৈ যোৱাৰ পিছত তেন্তে আপোনাৰ ৰিপৰ্টটো পঠাই দিব SP অফিচলৈ। তাৰপিছত আপোনালোকৰ অনলাইনতে আপোনালোকে পাই যায়। যিসকলে জানে বা সিহঁতৰ কাৰণে কোনো কিবা নাই, যোনখিনি নাজানে মই বুজাই দিছোঁ আপোনালোকক। সেৱা সেতুত যাই কিনে আপোনালোকে এপ্লাই কৰি দিয়ক। 3 দিন পিছত আপোনালোকক পুলিচ থানাত মাতিব, নিজৰ লোকেল থানাত মাতাৰ পিছত আপোনালোকক ডকুমেণ্টছখিনি লৈ যোৱাৰ পিছত সিহঁতে ছাবমিট কৰি ফিল আপ কৰি সিহঁতে SP অফিচলৈ পঠাই দিয়ে। FC অফিচৰ পৰা আপোনালোকৰ আৰু তাতে যোনটো জেগাৰ পৰা এপ্লাই কৰে তাতে আপোনালোকে অনলাইনতে ওলাই ল'ব পাৰিব, ঠিক আছে। তাৰপিছত আপোনালোকৰ বেংক পাছবুকটো ইম্পৰ্টেণ্ট মাষ্ট বি লাগিবই। ইম্পৰ্টেণ্ট মানে গোটেইখিনি ইম্পৰ্টেণ্ট বস্তুৱে মই কৈ আছোঁ, ইম্পৰ্টেণ্টখিনি গোটেইখিনিয়ে হয়, গোটেইখিনিয়ে ডকুমেণ্টছ লাগিব। নহ'লে এইকেইটা ডকুমেণ্টছ নহ'লে আপোনালোকে গৈ কোনো লাভ নাই তাতে। ষ্টেট বেংকৰ পাছবুক আপোনালোকক লাগিব। তাৰপিছত আপোনালোকৰ ইঞ্চুৰেঞ্চ, যিকোনো এটা ইঞ্চুৰেঞ্চ, লাইফ ইঞ্চুৰেঞ্চ হওক বা আপোনালোকৰ হেল্থ ইঞ্চুৰেঞ্চ হওক, যিসকলৰ আছে সেইসকলৰ কাৰণে ভাল কথা। যিসকলৰ কাৰণে নাই, এতিয়া খুলি লওক ইঞ্চুৰেঞ্চ এটা, যিকোনো এটা সৰু এটা প্লেনত খুলি লওক। আপোনালোকৰ প্লেন কিমান লাগে? প্লেনটো আপোনালোকৰ 6 মান্থৰ কাৰণে খুলি লওক, 500, 450 এনেকুৱাতে পোৱা যায়। সৰু এটা প্লেনটোত খুলি ল'ব। তাৰপিছতে আপোনালোকৰ মেডিকেল ৰিপৰ্টটো লাগিব। আপোনালোকৰ য'ত মেডিকেল ৰিপৰ্টটো মানে মেডিকেল ৰিপৰ্টত আপোনালোকৰ ব্লাড গ্ৰুপ থাকিব, আপোনালোকৰ ফিজিকেল ফিটনেছটো গোটেই ডক্টৰে লিখি দিব, সেইখিনি লাগিব, ঠিক আছে। গোটেই চাই কিনে ডক্টৰে এইখিনি বনাই দিব, আপোনালোকে মেডিকেলত যাই ল'ব। তাৰপিছতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো লৈ যাব, চাৰ্টিফিকেটখিনি। আপোনালোকে মেট্ৰিক পাছে হওক, হাই ছেকেণ্ডেৰী পাছে হওক বা আপোনালোকে 8 পাছে হওক, ঠিক আছে। সেই ডকুমেণ্টছখিনি লৈ যাব। তাৰপিছত আপোনালোকে পাছপৰ্ট চাইজ ফটো কেই কপি লাগে সেইটো ইয়াত মেনশ্যন কৰি দিয়া নাই, আপোনালোকে লৈ যাব 10 কপি মানে, ইমানেই আৰু।
ইয়াত ডকুমেণ্টছখিনি আপোনালোকে যেতিয়া ইণ্টাৰভিউত যাব, ৰেলীত যাব, গোটেইখিনি চব ক্লিয়াৰ কৰি লৈ যাব। আপোনালোকৰ তাত যদি চিলেকশ্যন হৈ যায় আৰু আপোনালোকক ঘৰ আহিবলৈ নিদিয়ে, তাতে ৰাখি থৈ দিব সিহঁতে। ৰখাৰ পিছত আপোনালোকৰ তাৰ পৰাই চবকো পঠাই দিয়া হ'ব, ঠিক আছে। গতিকে এইবোৰ পূৰা ক্লিয়াৰ কৰি ল'ব ইয়াৰ পৰা। তাৰপিছতে আকৌ এটা কথা শুনক, আপোনালোকে মই যোনখিনি কৈছোঁ একদম ইম্পৰ্টেণ্ট বস্তু হয়, তাতে এটামান বস্তু যদি মিষ্টেক থাকে আপোনালোকে যাই কোনো লাভ নাই তাতে। আৰু কিছুমানে মোৰ নটিচটো খুজি আছে, মই নটিচটো একবাৰ শ্ব' কৰি দিম ইয়াত, আপোনালোকে চাই ল'ব। কিন্তু আপোনালোকে ভালকৈ ক্লিয়াৰ দেখা নাপায়, কাৰণ কি অফলাইন নটিচ হয়, তেখেতে মোক সেই ফটো মাৰিহে দি পঠাইছে, ভালকৈ ক্লিয়াৰলি দিয়া নাই, গম পাইছে। আৰু এইটো 110% ফিক্স হয় লোৱাটো, মানে কাৰণ মই কিয় কৈ আছোঁ আপোনালোকক, যিহেতু মোক সম্পূৰ্ণ ইনফৰ্মেশ্যনখিনি দি দিছে, কি লাগে কি নালাগে, কেনেকুৱা কৰিব লাগিব গোটেইখিনি। যিহেতু মোৰ লগৰ তাতে অলৰেডি বহুত বছৰৰ পৰা কৰি আছে, সি 6 মাহ কৰে, আহে আকৌ যায়, 6 মাহ কৰে আহে যায়, এনেকৈ কৰি থাকে, ঠিক আছে। সেইখিনি গোটেইখিনি ক্লিয়াৰ আপোনালোকে কৰি ল'ব। গতিকে আপোনালোকে সম্পূৰ্ণ ক্লিয়াৰ কৰক। মই সম্পূৰ্ণ ডিটেইলছত যিমানখিনি বুজাব পাৰিছোঁ বুজাব চেষ্টা কৰিছোঁ। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইমানতে সমাপ্ত কৰিছোঁ। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব। যোৱাৰ আগে ইয়াৰ নটিফিকেশ্যন যদি আৰু পাওঁ কিবা, মই আকৌ দিবলৈ চেষ্টা কৰিম। গতিকে এৰিছোঁ আজি, সকলোকে বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।